কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস আছে নেকি আপোনাৰ? দৈনিক কেঁচা পিঁয়াজ খালে কি হয়? দৈনিক কেঁচা পিঁয়াজ খোৱাৰ পৰিণাম কি হ'ব পাৰে জানেনে? আজিৰ প্ৰতিবেদন কেঁচা পিঁয়াজ খাই ভাল পোৱা সকলৰ বাবে। ভাতৰ থালিৰ কাষত কেঁচা পিঁয়াজ লৈ খোৱাটো বহু সংখ্যক মানুহৰ এক অভ্যাস। দৈনিক খোৱাৰ তালিকাত থকা যিকোনো ব্যঞ্জনত আমি পিঁয়াজ ব্যৱহাৰ কৰোঁ। পিঁয়াজ ব্যৱহাৰ নকৰিলে ৰুচিবোধ হৈ নুঠে ব্যঞ্জনখন। কিন্তু আপুনি যদি দৈনিক কেঁচা পিঁয়াজ খায়, তাৰ পৰিণাম কি হ'ব পাৰে আপুনি জানেনে? যিসকলে দৈনিক কেঁচা পিঁয়াজ খায়, তেওঁলোকৰ শৰীৰত দেখা দিব পাৰে কিছুমান বিশেষ পৰিঘটনা। যিহেতু পিঁয়াজৰ আছে বহু উপকাৰী গুণ। ২৫ বছৰ পূৰ্বে পিঁয়াজক পূজা কৰা হৈছিল। পিঁয়াজ খালে অমৰ হোৱা বুলি বিশ্বাসো কৰা হৈছিল। কিন্তু বৰ্তমান বিজ্ঞানৰ যুগ, সলনি হ'ল এই অন্ধবিশ্বাস। পিঁয়াজ খালে অমৰ নহয়, কিন্তু দৈনিক পিঁয়াজ খালে শৰীৰৰ কিছুমান গুণাগুণ বৃদ্ধি হয়। কেঁচা পিঁয়াজে শৰীৰটো সবল কৰি ৰাখে। পিঁয়াজ অত্যাধিক পুষ্টিসম্পন্ন। প্ৰটিন আৰু ফাইবাৰৰ লগতে পিঁয়াজত আছে ভিটামিন চি, ফলিক এচিড। পিঁয়াজ কাটিলে চকুৰ পানী উৎপন্ন কৰিব পৰা ছালফিউৰিক যৌগই আৰু কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ লগতে শৰীৰৰ প্ৰয়োজনীয় উপাদান পিঁয়াজত পোৱা যায়। দৈনিক পিঁয়াজ খালে এটা সুস্থ শৰীৰ গঢ় দিব পাৰি। পিঁয়াজৰ গুণাগুণ কি জানো আহক। টোপনি আৰু মানসিক অৱস্থা উন্নত কৰে পিঁয়াজে। তেজৰ বিভিন্ন উপাদান বৃদ্ধি কৰে পিঁয়াজে। ইয়াৰ উপৰিও খাদ্যৰ বিষক্ৰিয়া কম কৰাত সহায় কৰে পিঁয়াজে। ডায়েবেটিছ, হৃদৰোগ ইত্যাদিৰ ক্ষেত্ৰতো পিঁয়াজ অতিকৈ উপকাৰী। গতিকে আপুনি পিঁয়াজ খোৱাৰ অভ্যাস কৰাটো অতিকৈ সুস্বাস্থ্যকৰ। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।